তো আজিৰ ক্লাছটোত আমি মেইনলি লেন্সৰ বেসিক বস্তুখিনিৰ ওপৰত ডিসকাস কৰিম। প্ৰথম কথা লেন্সৰ টাইপ, লেন্স কি হয়, লেন্সৰ ডিফাৰেন্ট পইণ্টবোৰক কি বুলি কোৱা হয়, কোনখন লেন্সত ৰেবোৰ ডাইভাৰ্জ হয় আৰু কোনখন লেন্সত ৰেখিনি কনভাৰ্জেন্স হয় তাৰ ওপৰতে আজি আমি ডিসকাস কৰিম। প্ৰথম চাও লেন্স কি হয়। Lens is a refracting medium. Lens is a refracting medium bounded by two surface at least one of them is curved surface. ঠিক আছে, লেন্স কি হৈছে এখন রিফ্লেক্টিং মিডিয়াম হয় যত দুখন সারফেস থাকে, তার যিকোনো এখন কি হয় কার্ভ সারফেস। দুখন লেন্স আছে, এখন লেন্স, এখন লেন্স। ঠিক আছে, ইয়াত কি হৈছে এখন কার্ভ সারফেস, এখন কার্ভ সারফেস। ইয়াতো ঠিক একেদৰে এখন কার্ভ সারফেস, এখন কার্ভ সারফেস। দুইখন যদি প্লেন হয় এখন কেতিয়াও লেন্স হ'ব নোৱাৰে। ঠিক আছে, মাস্ট বি হয় এনেকুৱা হ'ব লাগিব, নহয় এনেকুৱা হ'ব লাগিব। ঠিক আছে, দ্যাট মিন্স এখন কার্ভ সারফেস থাকিবই লাগিব লেন্স হ'বৰ কাৰণে। আৰু মেইনলি দুটা টাইপৰ লেন্স পোৱা যায়, এটা হৈছে কনভেক্স লেন্স আৰু নেক্সট হৈছে কনকেভ লেন্স। কনভেক্স লেন্সখনক কনভাৰ্জিং লেন্স বুলি কোৱা হয় আৰু কনকেভ লেন্সখনক কি বুলি কোৱা হয় ডাইভাৰ্জিং লেন্স। ঠিক আছে, নাম্বাৰ 1 কনভেক্স or converging lens. ঠিক আছে, কনভেক্স মিন্স দুইখন সারফেস কনভেক্স হ'ব লাগিব আৰু ইয়াক কোৱা হয় এই লেন্সখনক কি বুলি কোৱা হয় কনভেক্স লেন্স, বা কিছুমানে এখনক ডাবল কনভেক্স লেন্স বুলি কোৱা হয়। বিকজ ইয়াতে এখন কনভেক্স সারফেস আছে, ইয়াতো এখন কনভেক্স সারফেস আছে, ইয়াতো এখন কি আছে কনভেক্স সারফেস আছে, আৰু এই কাৰণে কি বুলি কোৱা হয় এই লেন্সখনক ডাবল কনভেক্স লেন্স বুলিও কোৱা হয়। ইয়াত কনভাৰ্জিং টাৰ্মটো ইউজ কৰিছে বিকজ ইয়াত যেতিয়া ৰেখিনি সোমাই যাব, এডাল ৰে সাপোজ এডাল ৰে কি হ'ব আফটাৰ ৰিফ্ৰেকশন। এটা কথা মন কৰিবা, লেন্সৰ মাজদি সদায় ৰিফ্ৰেকশন হয়, অৰ্থাৎ লেন্স এখন হৈছে কি ৰিফ্ৰেক্টিং সারফেস বা রিফ্রেক্টিং মিডিয়াম বুলিও কোৱা হয় লেন্সখনক। ঠিক আছে, যেতিয়া ইয়াত ৰেখিনি সোমাই যায় আফটাৰ ৰিফ্ৰেকশন কি হয় এই লাইনবোৰ কনভাৰ্জ হয় যদি এখন কনভেক্স লেন্স হয়, আৰু যাৰ কাৰণে এই লেন্সখনক কি বুলি কোৱা হয় কনভাৰ্জিং লেন্স বুলি। কনভাৰ্জিং লেন্স। ঠিক আছে, আৰু নেক্সট খন হৈছে কনকেভ লেন্স। এটা কনকেভ লেন্সত কি হয় কনকেভ লেন্সখনক কি বুলি কোৱা হয় ডাইভাৰ্জিং লেন্স বুলি। নাম্বাৰ 2 কনকেভ লেন্স or diverging lens. ঠিক আছে, এখন হৈছে এখন কি কনকেভ লেন্স। ঠিক আছে, ইয়াতো কি আছে এখন কি আছে দুখন কাৰ্ভ সারফেস আছে, সো ইয়াক কি বুলি কোৱা হয় ডাবল কনকেভ লেন্স বুলি। আৰু এই কনকেভ লেন্সত কি হয় যেতিয়া ৰেবোৰ আহি পেলাই ইয়াতে পৰেহি, ৰেবোৰ আহি যেতিয়া লেন্সখনৰ ভিতৰলৈ সোমাই যায় আফটাৰ ৰিফ্ৰেকশন কি হয় বাহিৰ সাইডে ওলাই যায়, সব ৰেবোৰ কি হ'ব বাহিৰ সাইডে ওলাই যাব। এই ৰেবোৰ কি হয় বাহিৰ সাইডে ওলাই যায় আফটাৰ ৰিফ্ৰেকশন। ৰেবোৰ যেতিয়া সোমাই আফটাৰ ৰিফ্ৰেকশন এটা বেলেগ ডাইৰেকশন অৰ্থাৎ বাহিৰ সাইডে ওলাই যায়, ইয়াত কি হয় লগ নহয় গৈ একেলগে, আৰু সেই কাৰণে এই লেন্সখনক কি বুলি কোৱা হয় ডাইভাৰ্জিং লেন্স। ডাইভাৰ্জিং লেন্স বুলি কোৱা হয়। ঠিক আছে, এটা মেইনলি লেন্সৰ টাইপ কেটা হৈছে দুটা। নাম্বাৰ 1 টো কি বুলি কোৱা হয় কনভেক্স লেন্সখনক, আৰু এটা নামকৰণ কৰা হয় যেটো কোৱা হয় কনভাৰ্জিং লেন্স। নেক্সট টো আহিলে
কনকেভ লেন্স আৰু কনকেভ লেন্সক কি বুলি কোৱা হয় ডাইভাৰ্জিং লেন্স ঠিক আছে তো এখন কি হৈছে কনভেক্স লেন্স আৰু এখন হৈছে কি কনকেভ লেন্স ঠিক আছে নাম্বাৰ 1 কনভেক্স নাম্বাৰ 2 কনকেভ লেন্স ঠিক আছে ইন কেস অফ কনভেক্স লেন্স কি হয় এই মূৰ দুটা কি হয় সৰু হয় আৰু ভিতৰ চৰ অৰ্থাৎ মিডল পৰ্চনটো কি হয় ডাঙৰ হয় ঠিক একেদৰে যদি কনকেভ লেন্সত আমি চাও ভিতৰ পৰ্চনটো কি হয় সাপ খোৱা হয় আৰু বাহিৰ পৰ্চনটো কি হয় ওলোৱা হয় ঠিক আছে এখনক কি বুলি কোৱা হয় কনকেভ লেন্স আৰু কনভেক্স লেন্সৰ আৰু তিনিটা টাইপ আছে ঠিক আছে মই এটা কথা কৈছিলো এখনক কি লেন্স হয় বুলি কৈছিলো এখন হৈছে ডাবল কনভেক্স লেন্স আৰু এখনক কি বুলি কৈছিলো ডাবল কনকেভ লেন্স ঠিক একেদৰে কনভেক্স লেন্সৰ টাইপ কিটা হল ডাবল বা বায়োকনভেক্স বুলিও কোৱা হয় ডাবল কনভেক্স কোন হৈছে এইখন ঠিক আছে এখনক কোৱা হয় ডাবল কনভেক্স নেক্সট ওয়ান ডাবল কনভেক্স ইয়াৰ পাছতো হৈছে প্লানো কনভেক্স কোন কি হ'ব এটা সাইড প্লেন এটা সাইড কার্ভ বা অর এইখনক কি বুলি কোৱা হয় প্লানো কনভেক্স নেক্সট কনকেভ কনভেক্সন কি হ'ব এনেকুৱা ধৰণৰ আৰু এইখনক কি বুলি কোৱা হয় কনকেভ কনভেক্স বুলি ঠিক আছে তো আমি গম পালো কি কনভেক্স লেন্সৰ টাইপ কিটা এ ডাবল কনভেক্স বি প্লানো কনভেক্স সি কনকেভ কনভেক্স ঠিক আছে সিমিলারলি ইন কেস অফ আমি যদি কনকেভ লেন্সৰ ক্ষেত্ৰত চাও তিনিটা টাইপে পাম in case of concave number 1 double concave আগতো কৈছো ডাবল কনকেভ তো কি বুলি কোৱা হয় বায়ো কনকেভ বুলি কোৱা হয় এখন হৈছে দুটা সাইড কি হ'ব কার্ভ সারফেস সো ডাবল কনকেভ বুলি কোৱা হয় দুটা সাইডে ডাবল কনভেক্স লেন্স দুখন থাকে দুটা কনকেভ সারফেস থাকে কাৰণে ইয়াক ডাবল কনকেভ বুলি কোৱা হয় নাম্বাৰ 2 প্লানো কনকেভ খন কেনেকুৱা হ'ব হয় এনেকুৱা হ'ব নহয় এনেকুৱা হ'ব ঠিক আছে সিমিলারলি কনভেক্স কনকেভ কেনেকুৱা হ'ব এনেকুৱা নহয় এনেকুৱা ধৰণৰ ঠিক আছে এইখন হৈছে কনভেক্স কনকেভ এখন হৈছে প্লানো কনকেভ আৰু এখন হৈছে ডাবল কনকেভ এইকেইটা হৈছে কনকেভ এন্ড কনভেক্স লেন্সৰ টাইপ ঠিক আছে তো নেক্সট চাও আমি ইয়াত কেনেদৰে ৰেবোৰ ডাইভাৰ্জ হয় আৰু কেনেদৰে ৰেবোৰ কনভাৰ্জেস হয় তাৰ আগতে আমি এটা বস্তু চাই লওঁ লেন্সৰ প্ৰতিটো পজিশন কি বুলি কোৱা হয় যেনেদৰে আমি মিৰৰত পাইছিলো সেন্টাৰ অফ কাৰ্ভেচাৰ ফোকাল লেংথ ফোকাস ইন কেস অফ যদি আমি লেন্সত চাও এবোৰ কোনবোৰ পৰ্চনক কোৱা হয় সাপোজ এখন কনভেক্স লেন্স যদি আমি চাও কনভেক্স লেন্সখন কেনেকৈ তৈয়াৰ কৰা হয় ইয়াকো দুটা স্পেৰিকেল গ্লাছৰ পৰা কাটি পৰা তৈয়াৰ কৰা হয় এখন স্পেৰিকেল সারফেস এফালে আছে আৰু এই পৰ্চনটো এটা এফালে আছে কি আৰু এটা স্পেৰিকেল শেপৰ গ্লাছ আছে ঠিক আছে আৰু এটা স্পেৰিকেল স্ফিয়াৰ আছে এফালে গ্লাছৰ এফালে এটা কি আছে গ্লাছৰ স্ফিয়াৰ আছে যৰ পৰা কাটি পেলাই কি হৈছে এই পৰ্চনটো তৈয়াৰ কৰি লোৱা হৈছে ঠিক আছে এই লেন্সখন কনভেক্স লেন্সখন তৈয়াৰ কৰা হৈছে আৰু যদি আমি লেন্সখনৰ মিডল পৰ্চনটো কনসিডাৰ কৰো এটো কি বুলি কোৱা হয় অপটিক্যাল পইণ্ট বুলি অপটিক্যাল পইণ্ট আৰু ইয়াক ডিনোট কৰা হয় ওৰে ঠিক আছে আৰু অপটিক্যাল পইণ্টৰ মাজেদি যিডাল লাইন যাব এডালক কি বুলি কোৱা হয় প্ৰিন্সিপাল এক্সিস
প্ৰিন্সিপাল এক্সিস এটা যে মই অকমান আগত কনসিডাৰ কৰিছিলো এফালে এটা সাৰ্কুল আৰু এফালে এটা সাৰ্কুল ইহঁতৰটো এটা সেন্টাৰ থাকিব ইয়াত এটা সেন্টাৰ থাকিব আৰু ইয়াত এটা সেন্টাৰ থাকিব আৰু এই দুটাকে কি বুলি কোৱা হয় সেন্টাৰ অফ কাৰ্ভেচাৰ অৰ্থাৎ লেন্সৰ ক্ষেত্ৰত কি হয় ডাবল এ কনভেক্স লেন্স খনৰ ক্ষেত্ৰত কি হয় দুটা সেন্টাৰ অফ কাৰ্ভেচাৰ থাকিব আমি মিৰৰত কি পাইছিলো কনকেভ মিৰৰ বা কনভেক্স মিৰৰৰ ক্ষেত্ৰত এটা সেন্টাৰ অফ কাৰ্ভেচাৰ পাইছিলো ইয়াত আমি কেটা পাইছো দুটা সাপোজ এটো কি বুলি কোৱা হয় সেন্টাৰ অফ কাৰ্ভেচাৰ এটো ডিনোট কৰা হয় ও আৰু এটো ডিনোট কৰা হয় সাপোজ সি এটো মই ধৰিলো সি আছে এটো এটা সেন্টাৰ অফ কাৰ্ভেচাৰ এটো এটা সেন্টাৰ অফ কাৰ্ভেচাৰ এফালক খনৰ কাৰণে এটো সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু এফালক খনৰ কাৰণে কি হ'ব এটো সেন্টাৰ অফ কাৰ্ভেচাৰ তো সেন্টাৰ অফ কাৰ্ভেচাৰ হাফটো কি বুলি কোৱা হয় ফোকেল লেংথ আৰু এটো কি বুলি কোৱা হয় ফোকেল পইণ্ট বা ফোকাস এটো এফ এৰে ডিনোট কৰা হয় সিমিলাৰলি ইয়াতো কি থাকিব এটা ফোকাস তো এফ এফ ডেশ এটো এটা ফোকেল ফোকাস আৰু এটো এটা ফোকাস দুখনৰ কাৰণে বেলেগ বেলেগ যদি আমি চাও এটা কথা জানো আমি স্পিয়াৰটোৰ সাইডৰ পৰিধিটোৰ পৰা যদি আমি ডিসটেন্স মেজার কৰো অৰ্থাৎ ইয়াৰ পৰা যদি ইয়াৰ ডিসটেন্স মেজার কৰো এটো কি বুলি কোৱা হয় ৰেডিয়াস অফ কাৰ্ভেচাৰ বুলি ৰেডিয়াস অফ কাৰ্ভেচাৰ ঠিক আছে সিমিলাৰলি ইয়াৰ পৰা যদি আমি চাও এইকনৰ কি বুলি কোৱা হ'ব ৰেডিয়াস অফ কাৰ্ভেচাৰ বুলি ঠিক আছে আমি গম পালো অপটিক্যাল পয়েন্ট কোনটো কোৱা হয় ওটো কোৱা হয় অপটিক্যাল পয়েন্ট এফ এফ ডেশ কি হৈছে ফোকাল পয়েন্ট বা ফোকাস সি সি ডেশ হৈছে কি সেন্টাৰ অফ কাৰ্ভেচাৰ সি পৰা ইয়াৰ ডিসটেন্স টু আৰু ওৰ পৰা সৰি সি ডেশৰ পৰা ইয়াৰ ডিসটেন্স টু কি বুলি কোৱা হয় ৰেডিয়াস অফ কাৰ্ভেচাৰ বুলি ঠিক আছে তো নেক্সট আমি চাও তো কনকেভ এন্ড কনভেক্স লেন্সত কেনেদৰে ৰে অৰ্থাৎ ৰেবোৰ ডাইভাৰ্জ হয় আৰু ৰেবোৰ কনভাৰ্জেস হয় সাপোজ এখন কনভেক্স লেন্স এটা হৈছে সাপোজ প্ৰিন্সিপাল এক্সিস জিবুৰ লাইন প্যাৰেলালি ঘুমাব ইয়াত জিবুৰ লাইন প্যাৰেলালি ঘুমাব লাইন জিবুৰ ইয়াত প্যাৰেলালি ঘুমাব আফটাৰ ৰিফ্ৰেকশন কি হ'ব লাইনবোৰ এটা পইণ্টত গোটে লাইনখিনি লগ হৈ গয় আৰু সেই কাৰণে কি বুলি কোৱা হয় সেই কাৰণে কনভেক্স লেন্সখনক কি বুলি কোৱা হয় কনভাৰ্জিং লেন্স বুলি কনকেভখনক কি বুলি কোৱা হয় কনভাৰ্জিং লেন্স বুলি ঠিক আছে সিমিলাৰলি ইন কেস অফ যদি আমি কনকেভৰ ক্ষেত্ৰত চাও কনকেভ লেন্সখনক কি বুলি কোৱা হয় ডাইভাৰ্জিং লেন্স বুলি এখন হৈছে সাপোজ কনকেভ লেন্স এডাল হৈছে সাপোজ প্ৰিন্সিপাল এক্সিস যেতিয়া ৰেবোৰ গৈ ইয়াতে ঘুমাবগৈ ৰেবোৰ যেতিয়া ইয়াত গৈ ঘুমাবগৈ এডাল ঘুমাইছে আফটাৰ ৰিফ্ৰেকশন কি হ'ব বাহিৰলৈ ওলাই যাব অৰ্থাৎ ৰেখিনি ডাইভাৰ্জ হ'ব এটো ডাইৰেকশনত ওলাই যাব ঠিক আছে আৰু সেই কাৰণে এই লেন্সখনক কি বুলি কোৱা হয় ডাইভাৰ্জিং লেন্স বুলি ডাইভাৰ্জিং লেন্স ঠিক আছে নেক্সট আমি চাও সাইন কনভেনশন কেটা ঠিক আছে লেন্সৰ ক্ষেত্ৰত সাইন কনভেনশন কেটা কি কি আছিল আমি মিৰৰ ক্ষেত্ৰত ইয়াৰ আগত ডিসকাস কৰিছিলো কোন কেটা সাইন কনভেনশন কেনেদৰে হয় ইনসিডেন্ট ৰে ডাইৰেকশন পজিটিভ নে নেগেটিভ হয় অপোজিট টু দা ইনসিডেন্ট ৰে নেগেটিভ হয় নে পজিটিভ হয় ঠিক আছে প্ৰিন্সিপাল এক্সিসৰ আপওয়ার্ড ডাইৰেকশনত পজিটিভ হয় নে নেগেটিভ হয় ডাউনওয়ার্ড ডাইৰেকশনত পজিটিভ হয় নে নেগেটিভ হয় তো এতিয়া আমি চাও সাইন কনভেনশন ফৰ লেন্স সাইন কনভেনশন ফৰ লেন্স ঠিক আছে তো এখন সাপোজ লেন্স এটা হৈছে কি প্ৰিন্সিপাল এক্সিস ঠিক আছে সাপোজ ইয়াতে এটা যদি অবজেক্ট থাকে এটো হৈছে এবি এটা অবজেক্ট আৰু ইনসিডেন্ট ৰে ডাইৰেকশনটো কোনটো হ'ব এটো হ'ব কি ইনসিডেন্ট ৰে ডাইৰেকশন ইনসিডেন্ট ৰে তো ইনসিডেন্ট ৰে ডাইৰেকশনত সদায় আমি যদি ডিসটেন্স মেজার কৰো ইনসিডেন্ট ৰে ডাইৰেকশনত সদায় কি লম পজিটিভ ঠিক আছে তো অপোজিট টু দা ইনসিডেন্ট ৰে ডাইৰেকশন কি হ'ব অপোজিট টু দা ইনসিডেন্ট ৰে কি হ'ব নেগেটিভ তো the distance measured to the direction of the incident ray কি হ'ব পজিটিভ opposite to the direction of the incident ray কি হ'ব নেগেটিভ যদি প্ৰিন্সিপাল এক্সিসৰ ওপৰলৈ
প্ৰিন্সিপাল এক্সিছৰ ওপৰলৈ পাৰপেন্ডিকুলাৰলি যদি আমি ডিসটেন্স মেজাৰ কৰো অৰ্থাৎ হাইট আপওয়ার্ড ডাইরেকশনত যদি হাইটটো আমি মেজাৰ কৰো সাপোজ হাইট যদি h হয় ই সদায় পজিটিভ হ'ব যদি আমি ডাউনাৰ ডাইরেকশনত মেজাৰ কৰো এটো হৈছে কি ডাউনাৰ ডাইরেকশন ইয়াত কি হ'ব সদায় নেগেটিভ হ'ব একেটা হৈছে সাইন কনভেনশন ইনসিডেন্ট ৰে ডাইরেকশন তো সদায় কি হ'ব পজিটিভ অপোজিট টু দা ইনসিডেন্ট ৰে নেগেটিভ প্ৰিন্সিপাল এক্সিছৰ যদি ওপৰত আমি ডিসটেন্স মেজাৰ কৰো পজিটিভ আৰু ডাউনাৰ ডাইরেকশনত যদি আমি ডিসটেন্স মেজাৰ কৰো কি হ'ব নেগেটিভ হ'ব